Krishna Babu, Krishna, Krishna. मान्छे आइरहेको छ ওপৰত যাব লাগিব আই মানুহজন দেখিছে তাত যাব লাগিব সুন্দৰ কি সুন্দৰ আপুনি এবাৰ আহিব দেই ইয়াতে উঠিব কি সুন্দৰ আমি গৈ আছো উঠি ক'ৰপৰা আহিছা তোমালোকে তুলি যাম ন ঠিক আছে দিয়া নতুন বছৰ শুভেচ্ছা থাকিল দেই ধন্যবাদ ওখ পাহাৰ চিৰি উঠি গৈ আছো তললৈ এবাৰ চাওঁ কিমান আহিলোঁ চিৰি অলপ সিপাৰে বহুত অকোৱা পকোৱা ৰাস্তা ওপৰলৈ উঠি আহোঁতে দেখি এটা বস্তু খুব বেয়া লাগিল চাওকচোন প্লাষ্টিকৰ বটল চিপছৰ পেকেট কি ধৰণে মানুহবিলাকে দলিয়াইছে নিৰ্দিষ্ট জেগাত ডাষ্টবিন আছে অথচ কৰিছে মানুহৰ মানসিকতাবিলাক চাওক সুন্দৰ চাওক বস্তু কি ধৰণে প্লাষ্টিক থ্ৰ' কৰিছে নিৰ্দিষ্ট জেগাত ডাষ্টবিন দিয়া আছে অথচ ইয়াত বনাইছে আমি মানুহে নিজে নিজৰ পৰিৱেশ ধ্বংস কৰি লৈছোঁ গৈ আছো পাটকাই পৰ্বতমালা ক'ৰ পৰা আহিছা নাৰকটীয়া না ঠিক আছে কেনেকুৱা লাগিলে মন্দিৰ চাই ভাল লাগিলে ভাল লাগিছে না ক'ৰ পৰা আহিছা আমি নাৰকটীয়া না ভাল লাগিছে ন মন্দিৰ চাই মজা লাগিছে মানুহ ধেৰ আছে আৰু জানুৱাৰী ন আৰু ভাল লাগিছে ঠিক আছে দিয়া ধন্যবাদ বাবা ক'ৰ পৰা আহিছা তুমি মই নাৰকটীয়া ন কি কৰি আছা পঢ়ি আছা ন কি পঢ়ি আছা ফাৰ্ষ্ট ন কি কৰিবা জীৱনৰ লক্ষ্য কি এতিয়ালৈকেতো ভবা নাই ন ভাবিবলৈ সময় হ'ল আৰু হ'ল এইবিলাক চোৱাচোন তোমাৰ গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড নাই সঁচা নে মিছা নাই গাৰ্লফ্ৰেণ্ড নাই ঠিক আছে দিয়া ধন্যবাদ থেংক ইউ মামা থেংক ইউ দিয়া সুন্দৰ অতি সুন্দৰ এইটো হাইৱেটো দেখিছেনে জুম কৰি ৰখাই যিটো এটা হাইৱে হয় এইটো হাইৱে সুদূৰ পাটকাই পৰ্বত ডাৱৰ এইফালেদি চাউলুং চুকাফা পাৰ হৈ আহিছিল আহি অসমৰ এই অঞ্চলত ভূখণ্ডত উপস্থিত হৈছিল ভৈয়াম তললৈ বহুত গভীৰ আৰু
বাগান জয়পুৰ কোম্পানী টিপাম ডিভিজনৰ বাগান খুলিলে মায়া আমি যদি ভাবো হেতুহে আমি যদি ভাষা হয় হেতু দেখি নাপাওঁ তো মই ভাবিছো হেই মা অতি সুন্দৰ ঠাই চাউলুং চুকাফা এই ৰাস্তাইদি আহিছিল পাটকাই পৰ্বতমালা পাৰ হৈ ইয়াত আহিছিল জেগাত আহোঁতে নগাসকলৰ লগত যুদ্ধ হৈছিল আমি জানো যে নগাসকল এটা দুৰ্ধৰ্ষ জাতি নগাসকলে চাউলুং চুকাফাক প্ৰত্যাহ্বান জনাইছিল তেওঁলোকে আহিব নিদিছিল বাধা দিছিল সেই নগা জাতিক চাউলুং চুকাফাই পৰাস্ত কৰি আহি যুঁজ বাগৰ কৰি আহি এই জেগাত উপস্থিত হৈছিলে আৰু এই জেগাত উপস্থিত হৈ আহি এই জেগাতে পূজা দিছিল প্ৰথম ইয়াতে থমকি ৰৈছিল কিয় থমকি ৰ'ব লগা হৈছিল তাৰ কাৰণ জানেনে দুৰ্ধৰ্ষ নগা জাতিৰ লগত পৰাস্ত যুদ্ধ কৰি আহি জিকি আহি এই জেগাত ৰখিছিল কিয় ৰখিছিল জানেনে এই যে বুঢ়ীদিহিং নদীখন এই বুঢ়ীদিহিং নদীখনৰ কাৰণে তেওঁ ইয়াত ৰখিব লগা হ'ল কাৰণ নদী পাৰ হ'ব নোৱাৰিলে সেই সময়ত প্ৰবল বানপানী ৰখিব জেগা নাই তেওঁ ইয়াতে ৰখিবলৈ বাধ্য হ'ল এই বুঢ়ীদিহিং নদীখন পিছত তেওঁ সমতল ভূমি বিচাৰি এই পাহাৰৰ কিনাৰে ইফালে বুঢ়ীদিহিং ইফালে পাৰ হৈ গৈ নামৰূপ পালে তাৰপিছত তেওঁ গৈ চৰাইদেউ পাই তাতে সমতল ভূমি পাই ৰাজধানী প্ৰতিষ্ঠা কৰিলে দেখিছে পাটকাই পৰ্বতমালা আজিৰ দিনত বাৰু আপোনাৰ সাহস হ'বনে এই পৰ্বতমালা পাৰ হৈ আহি নগাসকলক পৰাস্ত কৰি যুদ্ধত আহি এইডোখৰ জেগাত আহি উপস্থিত হৈ আপোনাৰ সাহস হ'বনে আজিৰ দিনত আমি ঘূৰি আহিছোঁ হাইৱে দেখিছেনে জুম কৰিছোঁ এইটো হাইৱে অলপ দেখা পোৱা গৈছে মুংডুন চুনখাম সঁচাকৈ মুংডুন চুনখাম সোণেৰে উপচা বাগিচা আমি এতিয়া ক'ব লাগিব সেউজীয়া সোণেৰে উপচা বাগিচা অতি সুন্দৰ আপোনাৰ ভাগৰ লাগি গৈছে অঁ ক'ৰ পৰা আহিছে আমি মৰাণৰ পৰা আহিছোঁ মৰাণৰ ন বয়স কিমান 264 মই 264 লগাই দিছিলোঁ দিয়ক হয় হয় ঠিক আছে দিয়ক নতুন বছৰ শুভেচ্ছা থাকিম আপোনালৈ ধন্যবাদ টিপমত আহি উৎপলক লগ পালোঁ একে সহকৰ্মী হয় আপোনাকো পাই বহুত ভাল লাগিল উৎপল অকলে অহা নাই দেই সপৰিয়ালে আহিছে দেখুৱাই দিওঁ সপৰিয়ালে আহিছে